কংগ্ৰেছৰে পুনৰ মিত্ৰতাৰ আশা প্ৰকাশ বিধায়ক অখিল গগৈৰ ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধী ঐক্য হ'ব লাগিব। সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰে মিত্ৰতাৰ সন্দৰ্ভত এই মন্তব্য অখিল গগৈৰ। ইফালে বিদেশী বিতৰণ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতেই বিতৰণৰ সংখ্যা আটাইতকৈ কম। সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতিৰূপে নিৰ্বাচিত হয় যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈক সভাপতিৰূপে নিৰ্বাচিত কৰাক লৈ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। এফালে গৌৰৱ গগৈক কথাৰে থকা সৰকা আৰু আনফালে শুভেচ্ছাৰে উপচাই পেলাইছে একাংশই। এপিচিচিৰ নতুন সভাপতি নিযুক্তিৰ পাছতেই আজি এক সংবাদমেল সম্বোধন কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শুভেচ্ছা জনায় গৌৰৱ গগৈক। সংবাদমেল যোগে কংগ্ৰেছৰ পুনৰ মিত্ৰতাৰ আশা প্ৰকাশ বিধায়ক অখিল গগৈৰ। ৩০ মেলৈকে মিত্ৰতাৰ বাবে কংগ্ৰেছক বান্ধি দিয়া সময়সীমাৰ সন্দৰ্ভতো মন্তব্য বিধায়কগৰাকীৰ। গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব দিয়াৰ বাবে মিত্ৰতাৰ ক্ষেত্ৰত কিছু সময় অপেক্ষা কৰাৰ কথা সদৰি কৰে বিধায়কগৰাকীয়ে। মানে আমিতো ৩০ মেলৈকে চাম বুলি কৈছিলোঁ, যে ৩০ মেলৈকে চাম কংগ্ৰেছে কেনেকুৱা ৰেছপন্স কৰে, তো এইবুলি আমি কৈছিলোঁ আগতে, কিন্তু এতিয়া যিহেতু নতুন নিযুক্তি দিছে। ইয়াৰ উপৰি গৌৰৱ গগৈয়ে বিৰোধীক ঐক্যবদ্ধ কৰি ২০২৬ত বিজেপিক পৰাস্ত কৰাৰ যুঁজত নামিব বুলি আশাবাদী অখিল গগৈ। ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হ'লে বিৰোধী শক্তি একগোট হ'ব লাগিবই বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। ২০২৬ চনৰ নিৰ্বাচনৰ কাৰণে এতিয়া যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ'ব, আমাৰ বিৰোধী পক্ষৰ কাৰণে আৰু বেছি মজবুত হ'ব। গতিকে গৌৰৱ গগৈৰ নিযুক্তিক আমি এই মুহূৰ্তত ৰাইজৰ দলে আদৰণি জনাইছোঁ। ৰাইজৰ দলে গৌৰৱ গগৈৰ নিযুক্তিক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে ২০২৬ত আমি সকলোৱে মিলি বিজেপি দলক পৰাভূত কৰিব পাৰিম আৰু গৌৰৱ গগৈৰ নিযুক্তিয়ে আমাৰ বিৰোধী ঐক্যমঞ্চক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। ঐক্যবদ্ধভাৱে আমি ২৬ত যুঁজ দিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। এই সময়ত কিবা পৰামৰ্শ নাই, সেইটো অতি ডাঙৰ প্ৰাৰ্থী এটা কংগ্ৰেছ দল। গতিকে কংগ্ৰেছ দলে নিশ্চয় তেওঁলোকৰ ষ্ট্ৰেটেজি ঠিক কৰি লৈছে। মাত্ৰ আমি এটাই আহ্বান জনাম যে ২০২৬ৰ কাৰণে বিৰোধীবিলাক একলগ হ'ব লাগে আৰু বিৰোধীবিলাক একলগ হৈ আমি সকলোৱে মিলি ২০২৬ চনত বিজেপিক পৰাভূত কৰিব লাগে। ইফালে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ জামিন আৰু বিদেশী বিতৰণৰ সন্দৰ্ভতো মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। ভৱিষ্যতে আনৰ সংঘাতৰ মাজত শংকৰজ্যোতি বৰুৱাক নোসোমাবলৈ উপদেশ অখিল গগৈৰ। শংকৰজ্যোতি বৰুৱা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নে অন্য কি হৈছে নাজানো, কিন্তু শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰিছিলোঁ আৰু শংকৰজ্যোতি বৰুৱাৰ হাতকেৰেয়া লগোৱা কথাটোত তেওঁক মানে বান্ধি লৈ যোৱা কথাটোত হাতকেৰেয়া লগাই বান্ধি লৈ যোৱা কথাটোৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ। আমাৰ ৰাইজৰ দলৰ স্পষ্ট মতটো হ'ল যে শংকৰজ্যোতি বৰুৱাক যেনেকৈ এজন আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰা এটাক যেনেকৈ হাতকেৰেয়া লগাইছে, যেনেকৈ এৰেষ্ট কৰিছে, মাৰপিট কৰা দুয়োটা পক্ষৰ ওপৰত একশ্যন নলয়। মই সেইকাৰণে বাৰম্বাৰ কৈ আহিছোঁ যে বিজেপি চৰকাৰৰ দিনত আমাৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত উৎপাতটো বাঢ়িছে, খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া পৰিস্থিতি হৈছে আৰু বহিৰাগতৰ হাতত আমি বহুত মাৰ খাবলগীয়া পৰিস্থিতি হৈছে। আগতকৈ আমাৰ যিটো অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ যিটো আগৰ যিটো মানে কি ক'ম মানে যি ধৰণৰ শক্তি আছিলে, সেই শক্তিটো যেন বিজেপি চৰকাৰৰ দিনত কমিছে। এতিয়া শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত মোৰ কথাটো হ'ল যে পেট্ৰল ডিপু বহিৰাগত দুজন মানুহৰ ইজনে সিজনৰ পেট্ৰল ডিপু দখল কৰিবলৈ গৈছে। কোন সঁচা কোন মিছা আমি কোনেও নাজানো। তাত অসমীয়া ল'ৰা এজন তাত সোমোৱা কথাটোৱে ভুল আছিলে বুলিয়ে মই ভাবোঁ। কিয় সোমাব লাগে লোকৰ পেট্ৰল ডিপুৰ কথাটোত, মই তেনেকৈ ভাবোঁ। আৰু সেইকাৰণে মই তেওঁক ছাজেষ্ট কৰিম, মোতকৈ সৰু কাৰণে মই তেওঁক ছাজেষ্ট কৰিম, পৰামৰ্শ দিম যে ভৱিষ্যতে এনেকুৱা কামবিলাকত যাব। সমান্তৰালভাৱে বিদেশী বিতৰণৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনতেই
বিতৰণৰ সংখ্যা আটাইতকৈ কম বুলি মন্তব্য কৰে অখিল গগৈয়ে। বিজেপি চৰকাৰে বিদেশী ইছ্যুটো কেৱল ব্যৱহাৰ কৰিছে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। 1971 চনৰ পাছত অহা যদি কোনোবা মানুহ আছে তেওঁলোকক বিতাড়িত কৰিব লাগে, তেওঁলোকক পঠিয়াই দিব লাগে। কিন্তু দুৰ্ভাগ্যৰ কথা যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে বিতৰণৰ সংখ্যা আটাইতকৈ কম। আনকি সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতো মই তথ্য উলিয়াই থৈছোঁ বিধানসভাত, আপোনালোকে চাই ল'ব, মোৰ সংখ্যাটো এতিয়া মনত নাই। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো বছৰি বিদেশী বিতৰণৰ সংখ্যাটো অলপ আছিলে, এওঁৰ দিনততো একদম কম, এবছৰত এজন দুজন এনেকুৱা। তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ দিনতো আছিলে, ভালেই আছিলে, 400, 500, 700 এনেকুৱা আছিলে। এতিয়াতো নাই। এওঁলোকে কি কৰিছে যে বিদেশী ইছ্যুটো অকল ইছ্যুত পৰিণত কৰি তাৰ পৰা ৰাজনৈতিক মুনাফা আহৰণ কৰিব খুজিছে। ইফালে এপিচিচিৰ নতুন সভাপতি ৰূপে নিৰ্বাচিত গৌৰৱ গগৈ শুভেচ্ছা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আগন্তুক সময়ত বিজেপি বিৰোধী সামূহিক যুঁজখনে নতুন গতি লাভ কৰিব বুলি আমি আশাবাদী বুলি মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমি অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহত আমি যি বিজেপি বিৰোধী সামূহিক যিটো আমি যুঁজ সকলোৱে সন্মিলিতভাৱে কৰাৰ যিটো পণ লৈছোঁ, সেই যুঁজখন অধিক শক্তিশালী হ'ব, দৃঢ় হ'ব। গতিকে মই আহি থাকিব লগা দিনসমূহত গৌৰৱ গগৈ ডাঙৰীয়া আৰু তাৰ লগতে অসমৰ ৰাজনৈতিক দলসমূহে প্ৰত্যেকেই যাতে বিজেপি বিৰোধী এই যুঁজখন অধিক গতিশীল ৰূপত আগবঢ়াই লৈ যায়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ বা মই কামনা কৰিছোঁ। যিটো মিত্ৰতাৰ ক্ষেত্ৰত বিভিন্ন সময়ত আপোনালোকৰ যি কথা বাৰ্তা চলি আছিলে, এতিয়া কেনেধৰণৰ হ'ব বুলি আশা কৰে? নাই, আমি আশাবাদী, কাৰণ বিজেপিক পৰাভূত কৰাটোৱে আমাৰ সকলোৰে মূল লক্ষ্য। গতিকে এই লক্ষ্যত আগবাঢ়ি যাওঁতে আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহে আমাৰ যিটো মূল দায়িত্ব, জনগণৰ যিটো আশা আকাংক্ষা আছে তাক প্ৰতিফলিত কৰি বিজেপিক পৰাভূত কৰিবৰ কাৰণে, বিৰোধীৰ ভোট বিভাজন নহ'বৰ কাৰণে নিশ্চিতভাৱে আমি সকলোৱে দায়িত্ব পালন কৰিব লাগিব। মই আশাবাদী যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এই কথা বতৰাবোৰ অধিক বস্তুনিষ্ঠভাৱে বিশ্লেষণ কৰিব। বাস্তৱিক পৰিস্থিতি সকলোৱে আমি উপলব্ধি কৰিছোঁ। গতিকে সকলো ধৰণৰ কথা বতৰা, পৰিৱেশ পৰিস্থিতি আৰু জনগণৰ যি আশা, সেই সকলো কথা নিশ্চিতভাৱে নিৰ্মূলভাৱে বিশ্লেষণ কৰি তেওঁ সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব। এই দুই ৰাজনৈতিক নেতাৰ গৌৰৱ গগৈৰ ওপৰত থকা এই আস্থা বিশ্বাসক গৌৰৱ গগৈ কিমান ফলপ্ৰসূ কৰি তোলে সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।